হেল্ল' বন্ধুসকল নমস্কাৰ। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও আহক আকৌ মই এটা ধুনীয়া পইণ্ট আপোনালোকলৈ লৈ আহিছোঁ। পইণ্টটো হৈছে অভিশাপ। হয়তো গম পাইছে চাগে, আজি তাৰ ওপৰতে অকণ কথা পাতিব বিচাৰিছোঁ। আহকচোন। অভিশাপ নিদিলেও কৰ্মা বুলি আমাৰ এষাৰ কথা আছে, যাক আমি বিশ্বাস কৰিব লাগিব, যাক আমি ৰিভেঞ্জ অফ নেচাৰ বুলি ক'ব পাৰি। আমি বুজি নাপাওঁ যে, শুনিব দেই, আমি বুজি নাপাওঁ বা আমি নাপাব পাৰোঁ যে আচলতে কি ভুলৰ শাস্তি পাইছোঁ। শুনিব দেই, সাংঘাতিক ধুনীয়া পইণ্ট। কিন্তু কাৰোবাক কষ্ট দিলে, কাৰোবাক কন্দুৱালে, সেয়া আমি পাহৰি গ'লেও কিন্তু কোনে নাপাহৰে কওকচোন? কিন্তু প্ৰকৃতিয়ে বোলে কেতিয়াও নাপাহৰে আৰু ক্ষমাও নকৰে। প্ৰকৃতি চক দেখিছে কিমান ষ্ট্ৰং। মানে এটা কথাই ক'ব বিচাৰিছোঁ, কাৰোবাক কিবা এটা কৰিলে মুখৰ পৰা এটা শব্দ যেতিয়া ওলাই যায়, সেই শব্দটো সেইকাৰণে মানুহে চাই চিতি কৰিব লাগে। সেই শব্দটোৰ ওপৰত মানে কিমানখিনি আপোনাক নিজৰ হেৰিত প্ৰভাৱ পৰে চিন্তা কৰকচোন। আহকচোন। তাৰপিছতে যদি আপুনি কাৰোবাক অনিষ্ট সাধন কৰি নিশ্চিন্ত মনেৰে ঘূৰি ফুৰিছে, তেওঁ হয়তো প্ৰতিবাদ নকৰে, মনত ৰাখিব দেই, কিন্তু তেওঁ সেই কষ্টৰ প্ৰভাৱ আপোনাৰ ওপৰতো এদিন পৰিব যে সেয়া নিশ্চিত হৈ থাকক। শুনিব দেই। আৰু ইয়াত কৈছে সময়ৰ হিচাপ নিশ্চয় ল'ব। কিমান ডাঙৰ কথা কৈছে দেখিছে। সময়ে মানে তাৰ হিচাপ নিশ্চয় ল'ব, কাৰণ সৃষ্টিকৰ্তাই বোলে কাকো নাপাহৰে। সাংঘাতিক ধুনীয়া পইণ্ট। কথাটো বুজি পালে? আৰু অকণমান কৈ দিছোঁ শুনক। চাওক, আমি সকলোৱে ভগৱন্তৰ ওচৰত বিশ্বাসী ন। আপোনাক যেতিয়া কোনোবাই দুখ দিব, কোনোবাই আঘাত কৰিব, তেতিয়া হয়তো আপুনি দুখ পাব, হয়তো লুকুৱাই আপুনি বহুত কান্দিব, আপোনাৰ বুকু বিষ হ'ব, আপুনি বহুত কষ্ট পাব, মনৰ কষ্ট পাব ন, সাংঘাতিক দুখ পাব। শুনিব দেই, কিমান যে দুখ পায় সেইটো হয়তো আপুনি নিজে গম পায়। যোনে দুখ পায়, যোন ভুক্তভোগী তেওঁই আছিলে গম পায় ন কথাষাৰ। এনেকৈ যেতিয়া দিন বাগৰি যাব লগে লগে আপুনি হয়তো সেই দুখবোৰ পাহৰিবলৈ চেষ্টা কৰিব বা হয়তো পাহৰিও যায়গৈ ন। মানুহেতো সেই দুখবোৰতো সদায় লৈ থাকিব নোৱাৰে। আপুনি দুখ পালে এদিন হয়তো সেই দুখবোৰ লাহে লাহে নাইকিয়া হৈ গ'ল। কিন্তু আমাৰ সৃষ্টিকৰ্তা ভগৱন্তই কেতিয়াও নাপাহৰে বুলি কৈছে। দেখিছেনে? মনত ৰাখিব, কিয় জানেনে? আপুনি দুখ কৰাখিনি ভগৱন্তই তেওঁৰ কপিত লিখি ৰাখে। আপুনি যি ক'লে, আপুনি যি কৰিছে, সেইখিনি কিন্তু ভগৱানৰ কপিত লগে লগে ভগৱন্তই লিখি ৰাখে বুলি কৈছে। কিমান ডাঙৰ এটা হেৰি কৈছে। ইয়াত কৈছে, শুনিব দেই, যোনে আপোনাক দুখ দিছিলে, যোনে আপোনাক কন্দুৱাইছিলে, সেইখিনি বহু গুণ কৰি ভগৱন্তই তেখেতলৈ ঘূৰাই পঠায়। কিমান ডাঙৰ কথা। সেইকাৰণে কিবা ক'ব মানে যদি বিচাৰিছে, সদায় সাৱধানেৰে কওক, মনত ৰাখিব দেই। আৰু লোকক কিবা এটা কোৱাৰ আগত 10 বাৰ চিন্তা কৰিহে কথাষাৰ ক'ব। লোকক দুখ দি, লোকক খোজ মাৰি, মনত মানে কিছুমান মানুহে মানুহক খুব খোজ মাৰি কথা কয় যে, এই স্বভাৱটো একদম বেয়া। তেওঁ গম নাপায় মই এনেকৈ কৰিলোঁ খুব ভাল পায়, নিজকে হেৰি বুলি ভাবে, কিন্তু সেইটো যে তেওঁৰ গালে আকৌ 1000 গুণ হৈ আহিব, তেওঁ সেইটো গমেই নাপাইছ। সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ, সদায় সাৱধান থাকক। আজি আপুনি কাৰোবাক মানে কি ক'ম, আপুনি কাৰোবাক খাও নিদিলেও হ'ব, কিন্তু সেইখিনি আপুনি যে দুখ পাইছে, আপুনি যে মনত কষ্ট পাইছে, সেইখিনি কিন্তু ভগৱন্তই দিয়ে। চাওক, আপুনি দিব নালাগে, কিন্তু ভগৱন্তই যিটো দিয়ে সেইটো কিন্তু বহুত খাতৰনাক হয়, বহুত ভয়ংকৰ হেৰি দি দিয়ে। সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ, সেইকাৰণে সদায় সাৱধানে থাকক। মানুহক কেতিয়াও কষ্ট নিদিব, মনত দুখ নিদিব। কোনোবাই যেতিয়া কাৰোবাৰ কাৰণে দুখ পায়, কষ্ট পায়, যোনজনে পায়, তেওঁ যিজন ভুক্তভোগী, তেওঁ বহুত কষ্ট পায়, তেওঁ হয়তো বহুত মনে মনে কান্দে, বহুত দুখ পায়, বুকুৰ বিষ হয় ন। মই সেইটো কাৰণে এটা কথা ক'ব বিচাৰিছোঁ, সদায় সাৱধান থাকিব। লোকক দুখ দিয়া, লোকক মনত দুখ লগোৱা, তেনেকুৱা কাম কৰিবলৈ কেতিয়াও নকৰিব, তেনেকুৱা কাম। আৰু এটা কথা ইয়াত কৈছে, ভগৱন্তই নিজৰ কপি আছে। যেতিয়া আপুনি দুখ দিব, আপুনি যাক কেতিয়া খোজ মাৰি কথা ক'ব, যেতিয়া আপুনি তেখেতক মনত কষ্ট পোৱাকৈ যেতিয়া আপুনি কন্দুৱাই কথাষাৰ ক'ব, সেইখিনি হয়তো আপুনি ভাবে মই দিছোঁ, মই তেওঁক এনেকৈ কৰিলোঁ, কিন্তু মনত ৰাখিব ভগৱন্তই কিন্তু নাপাহৰে। ভগৱন্তই নাপাহৰে, প্ৰকৃতিয়েও নাপাহৰে। তেওঁলোকে নিজৰ হেৰিত লিখি ৰাখে বুলি কৈছে। সেইখিনি কিন্তু আকৌ
হয়তো আপোনাক লগে লগে নিদিব পাৰে, কেইদিনমানৰ পিছত, হয়তো অলপ দিনৰ পিছত, হয়তো সপ্তাহ, হয়তো বছৰ দিনৰ পিছতো হ'ব পাৰে। কিন্তু আপোনাক সময় চাই, সময় মিলাই ভগৱন্তই সেইখিনি আপোনালৈ বহু গুণ কৰি পঠাই দিব। সেইকাৰণে একদম সাৱধানে থাকিব। মানুহক কথা কওঁতে আমি নিজেও জানো ন, কেতিয়াও দুখ দিয়ে কথা নক'ব, কেতিয়াও মানুহ নাহাঁহিব। ভগৱানে সকলোৰে চাওক দেই, ভগৱানে সকলো মানে কোনো কাৰো হেৰি নহয় ন, কিন্তু আমাৰ পিতা কোন হয়? আমাৰ ভগৱন্ত হয়। ভগৱন্তই সকলো সন্তানকে পঠাইছে, সকলো সন্তানৰ প্ৰতিভা বেলেগ বেলেগ, ভগৱন্তই পঠাইছে সকলো মানে হেৰি, কিন্তু আমাক এইটো শিকোৱা নাই, আমাক এইটো ক'বলৈ দিয়া নাই ভগৱন্তই। কাৰো ওপৰত তুমি এনেকুৱা নকৰিবা, কাৰোবাক অত্যাচাৰ নকৰিবা, এনেকুৱা নকৰিবা, সেইখিনি আমাক ভগৱন্তই হেৰি কৰি থৈছে। কিন্তু তাৰ যেতিয়া আমি হেৰিত যাম, তাৰ মানে কি ক'ম, তাৰ হেৰিত যেতিয়া মানে আপুনি সেইখিনি কৰিব, দুখ দিব, কষ্ট দিব, সেইটো মনত ৰাখিব। সেইখিনি কিন্তু ভগৱন্তে আপোনাক হাজাৰ গুণ হৈ আপোনালৈ ঘূৰাই পঠাব। সেইকাৰণে এটা খুব সাৱধান, ভগৱন্তৰ পৰা কেতিয়াও তেনেকুৱা ল'ব চেষ্টা নকৰিব। ভগৱন্তে দিয়া, যেতিয়া উভতাই দিয়া প্ৰতিদানবিলাক বহুত ভয়ংকৰ হয়, আৰু যদি ভাল কৰে তেওঁ সেই দানবিলাকো বহুত বেছি হাজাৰ গুণ হৈ আপোনাৰ ভাল হেৰি পঠাব ন। যেতিয়া আপুনি ভাল হেৰি কৰিব, যেতিয়া বেয়া কৰিব, যেতিয়া লোকক দুখ দিব, সেইখিনিও আপোনাক হাজাৰ গুণ দুখ ভয়ংকৰ আপোনাক লৈ পঠাই দিব। সেইকাৰণে খুব সাৱধানে কথা ক'ব, মানুহৰ লগত সকলোৰে লগত মিলি থাকিব লাগে। আৰু এটা কথা কৈ আছোঁ, সদায় মানুহৰ জীৱনটো বহুত ক'বলৈ গ'লে চুটিয়ে হয়। সেইকাৰণে আমি সদায় মিলিজুলি আগবাঢ়ি যাব লাগে, সকলোকে শুভ ভাৱনা দিব লাগে, আৰু সকলোৰে লগত মিলি থাকিব লাগে। এয়াই আছিলে আজি মোৰ ভিডিঅ'টো। আজি ভিডিঅ'টো আছিলে আপোনালোকলৈ মই এনেকৈয়ে লৈ আহিলোঁ। আৰু যদি মোৰ ভিডিঅ'টোৱে আপোনালোকৰ মনটো সঁচাকৈ চুব পাৰিছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি নতুন কোনোবাই চাই আছে, প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাব। আৰু যদি পেজতো চাই আছে, ফ'ল' কৰি দিব। আজিলৈ ৰাখোঁ, নমস্কাৰ।